প্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোক আজি আমাৰ বিদ্যালয়ত উপস্থিত হৈছে। যিহেতু ইতিমধ্যে গম পাইছে আমাৰ অঞ্চলৰ লগতে আমাৰ স্কুলৰ যিসকল ল'ৰা ছোৱালীয়ে মানে ভালদৰে হাইস্কুল 2023-24 বৰ্ষৰ সুফল উত্তীৰ্ণ হৈছে, তেওঁলোকক আমি আদৰণি জনাইছোঁ। আৰু লগতে আমি নতুনকৈ আমাৰ দ্বাদশ শ্ৰেণী আৰম্ভ কৰিব ওলাইছোঁ। ক'বলৈ গ'লে নতুন নহয়, এখন আমাৰ 2014 চনত KGBN জুনিয়ৰ কলেজ আমাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মোৰ শহুৰ দেউতা মহম্মদ নুৰুল হুদা ডাঙৰীয়াই আৰম্ভণি কৰিছিল আৰু খুব সুন্দৰভাৱে তিনিটা বেটছ ইয়াৰ অতিক্ৰম কৰিছিলে সুফলেৰে। কিন্তু অতি দুখিতভাৱে আমি 2016 চনতো ক্ল'জ কৰিব লগা হৈছিলে। আমাৰ যিহেতু আমি বিভিন্ন শিক্ষাত ব্যস্ত আছিলোঁ আৰু লগতে আমাৰ প্ৰতিষ্ঠাপক সভাপতিও নিজৰ কৰ্মক্ষেত্ৰত ব্যস্ত আছিল, গতিকে মেনেজমেণ্টৰ অভাৱত আমাৰ বন্ধ কৰা হৈছিলে। কিন্তু আমি পুনৰ সেই গতিৰে আমি আৰম্ভ কৰিব বিচাৰিছোঁ আকৌ এবাৰ আৰ্টছ আৰু দ্বাদশ শাখা, আৰ্টছ আৰু ছায়েন্স দুয়োটা শাখা। আৰু এই যোনখিনি আমি ফেচিলিটি ছায়েন্সৰ হওক বা আৰ্টছৰ হওক উন্নতম মানৰ ফেচিলিটি ব্যৱস্থা কৰিছোঁ। ইয়াৰ লগত আমাৰ ডিজিটেল ক্লাছৰুম আছে, মডাৰ্ণ টেকনিক্সৰ লেবৰেটৰিজ আছে আৰু এক্সপিৰিয়েঞ্চ আৰু ৱেল ডিজাৰ্ভ কেণ্ডিডেটছ আমি এপইণ্ট কৰিছোঁ বহুত ছায়েন্স আৰু আৰ্টছৰ কাৰণে। আৰু লগতে আমাৰ কেম্পাছটোত আপোনালোকে দেখিছেই চাগে, কেম্পাছটো ৱেল ইকুইপ হয়, 24 আৱাৰ্ছ CCTV কেমেৰা উইথ ৰানিং ৱাটাৰ, ইনক্লুডিং আমাৰ ইয়াত হোষ্টেল ফেচিলিটিজ আছে ফৰ বথ বয়জ এণ্ড গাৰ্লছ। আৰু লগতে আমাৰ যোনখিনি আমাৰ ধৰক অতি মানে দৰিদ্ৰ সীমাৰেখাৰ যোনখিনি ছাত্ৰ ছাত্ৰীসকল আছে সেইসকলৰ কাৰণে আমি এডমিশ্যনটো বিনামূলীয়া কৰি দিছোঁ আৰু বিভিন্ন ধৰণৰ সুবিধা আমি তেওঁলোকক দি থাকিম। সময়ৰ সোঁতত যিখিনি আমি সুবিধা ব্যৱস্থা কৰি দিব পাৰোঁ সেইখিনি দি থাকিম। আৰু লগতে আমাৰ ষ্টাফ যোনটো আমি নতুনকৈ এপইণ্ট কৰিছোঁ সেইটো আমাৰ অতি এক্সপিৰিয়েঞ্চ, বহুত ভাল লাগিছে। তেওঁলোক মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, ADB মহাবিদ্যালয় পৰা আহি পেলাই আমাৰ ইয়াত সময় দিবহি আমাক, গতিকে আমি বহুত মানে আনন্দিত আৰু লগতে গৌৰৱ অনুভৱ হৈছে আজিৰ এই দিনটোত। কাৰণ ইতিমধ্যে আপোনালোকে দেখিছে 18জন ছাত্ৰ ছাত্ৰী আমাৰ স্কুলৰ এক্সাম দিছিলে, হাইস্কুল পৰীক্ষা, আৰু 18জনে সফলতাৰ পাৰ কৰিলে। আশা কৰোঁ এই আমি নতুন যোনটো একাডেমিক ছেশ্যন আৰম্ভ কৰিম 11-12 প্ৰথম, গতিকে এইটোও যাতে আমি ভালকৈ নিব পাৰোঁ। আপোনালোকৰ চবৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু এইটো এটা উচ্চ পৰ্যন্তলৈ আমি আগুৱাই নিব পাৰোঁ। ধন্যবাদ। বৰ্তমান কি আপোনাৰ এডমিশ্যন চলি আছে? এডমিশ্যনটো অপেন হৈ গৈছে, আমাৰ 25 তাৰিখৰ পৰাই ষ্টাৰ্ট হৈ গৈছে প্ৰস্পেক্টাছ এডমিশ্যন। গোটেইকেইটা ফেচিলিটি আমাৰ অফিচত পাব, কণ্টেক্ট কৰিব পাৰিব। লগতে আমাৰ দৰ্পণ প্ৰফাইলতো হৈ আছে অনলাইন, গতিকে আপোনালোক আহি পেলাই কণ্টেক্ট কৰিব। যিহেতু মানে এতিয়া বৰ্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষা এডমিশ্যন হ'ব, ছাত্ৰ ছাত্ৰীক বা মানে গাৰ্ডিয়ানসকলক কি আহ্বান জনাব? মই ইয়াকে আহ্বান জনাইছোঁ যে আমি এইখিনি 15 অঞ্চলত যিহেতু অতিকৈ পিছপৰা এখন জেগা আছিলে, আজি 2008 চনৰ পৰা এখন শিক্ষা অনুষ্ঠান ইয়াত গঢ় দি তুলিছে। প্ৰতিষ্ঠাপক সভাপতিৰ কথা ক'লোৱেই, তেখেতৰ কথা। গতিকে তেতিয়াৰ পৰাই অঞ্চলখন বহুত ধৰণে চেঞ্জ হৈছে আৰু ইয়াৰ এইখন সামগ্ৰিক 15 অঞ্চলৰ লগতে বিভিন্ন প্ৰান্তৰ মই অভিভাৱক অভিভাৱকসকলক আমন্ত্ৰণ জনাম যে আহক আমাৰ বিদ্যালয়ত উপস্থিত হৈ ইয়াৰ শিক্ষাৰ অগ্ৰগতিৰ বিষয়ে জনাজাত হৈ নিজৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আহে, এডমিশ্যন দিয়ে আৰু আমাৰ লগত এখন সুভৱিষ্যত কৰিবলৈ মানৱ সম্পদ হৈ পেলাই যাতে তেওঁলোকক আমি উলিয়াই আনিব পাৰোঁ, সেইটোৱে চিন্তা। আৰু লগতে আপোনাৰ আমাৰ অকল হাই ছেকেণ্ডেৰী বুলি নহয় আৰু উচ্চ শিক্ষাও আছে, হুদা গ্ৰুপ অফ ইনষ্টিটিউশ্যন অফ ডিফাৰ্ম আছে। গতিকে ছায়েন্সত যোনসকল ল'ৰা ছোৱালী পঢ়ি আছে তেওঁলোকৰ যদি পিছলৈ ডিফাৰ্ম কৰিব খোজে, ইয়াৰ পৰাই খুব কম মানে এডমিশ্যন ফিজ আছে, আমাৰ ষ্ট্ৰাকচাৰ হয়। ঠিক ইয়াৰ পৰা একদম ভাল উত্তীৰ্ণ ৰিজাল্ট হৈ পেলাই সমাজত ইষ্টাব্লিছ এজন BSc নাৰ্ছিং, লগতে আমাৰ অহা বছৰ প্ৰচেষ্টা BSc নাৰ্ছিঙো আমাৰ ইয়াত হেৰি হৈ আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুব ধুনীয়া ব্যৱস্থা আছে। গতিকে মই সকলো অভিভাৱক অভিভাৱকসকলক আহ্বান জনাইছোঁ যে আপোনালোক আহক হুদা গ্ৰুপ অফ ইনষ্টিটিউশ্যন KGBN জুনিয়ৰ কলেজত আহক, আহি পেলাই আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক এডমিশ্যন দিয়ক আৰু ভৱিষ্যতৰ প্ৰজন্মৰ এটা সুফল আমি যাতে গঢ়ি তুলিব পাৰোঁ, মানৱ সম্পদ কঢ়িয়াই আনিব পাৰোঁ। ধন্যবাদ।